Hey guys, about Assam YouTube channel আপোনালোকক স্বাগতম জনাইছো। আজি আমি ফেমাস পাৰ্সোনালিটি অফ আসাম অৰ্থাৎ অসমৰ প্ৰকৃত ব্যক্তিসকলক কাক কি বুলি জনা যায় সেই কথা আলোচনা কৰিবলৈ আছো। তেতিয়াহ'লে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰো বলক। অগ্নিকবি হৈছে কমলাকান্ত ভট্টাচাৰ্য। অতীন্দ্ৰবাদী কবি হৈছে নলিনীবালা দেৱী। অভিনয়চাৰ্য বুলি বৈদ্যনাথ শৰ্মাক কোৱা হয়। অসম কেশৰী হৈছে অমিকাগিৰি ৰায়চৌধুৰী। অসমৰ ব্যাস ৰাম সৰস্বতী। অসমৰ মীনাকুমাৰী অনুপমা ভট্টাচাৰ্য। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ। কবিতা কোঁৱৰ অমৰেশ্বৰ চেতিয়া ফুকন। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। কলংপৰীয়া কবি দেৱকান্ত বৰুৱা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। গণশিল্পী হৈছে বিক্ৰম সিং এইন। গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। জননায়ক হৈছে দেৱেশ্বৰ শৰ্মা। জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকা। ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা। দেশভক্ত তৰুণৰাম ফুকন। দেশপান লক্ষ্মীধৰ শৰ্মা। ধ্বনি কবি হৈছে বিনন্দ চন্দ্ৰ বৰুৱা। নটসূৰ্য হৈছে ফণী শৰ্মা। নাট্যপ্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা। নিজৰাৰ কবি হৈছে শৈলধৰ ৰাজখোৱা। পাপৰিৰ কবি গণেশ চন্দ্ৰ গগৈ। প্ৰতিমাৰ খনিকৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰেম আৰু ৰদালি কবি হীৰেন ভট্টাচাৰ্য। বনফুলৰ কবি আনন্দ চন্দ্ৰ বৰুৱা। বনকোঁৱৰ আনন্দীৰাম দাস। বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা। বহাৰ পো মাধৱদেৱ। বাউলী কবি কমলাকান্ত ভট্টাচাৰ্য। বাগ্মীবৰ হৈছে নীলমণি ফুকন। বিদ্ৰোহী কবি হৈছে প্ৰসন্নলাল চৌধুৰী। বিহগী কবি হৈছে ৰঘুনাথ চৌধুৰী। বীৰবালা হৈছে কনকলতা বৰুৱা। ভাঙনি কোঁৱৰ হৈছে আনন্দ চন্দ্ৰ আগৰৱালা। যাদু সম্ৰাট এম হুছেইন। ৰসৰাজ বা সাহিত্যৰথী হৈছে লক্ষ্মীনাথ বেজবৰুৱা। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। লোহিত কোঁৱৰ ৰুদ্ৰ বৰুৱা। লোকনায়ক হৈছে অমীয় কুমাৰ দাস। লোকপ্ৰাণ হৈছে মতিৰাম বৰুৱা। লোকপ্ৰিয় হৈছে গোপীনাথ বৰদলৈ। লোকবন্ধু ডাক্তৰ ভূপেনেশ্বৰ বৰুৱা। লৌহমানৱ বিষ্ণুৰাম মেধি। শেৱালী কবি ৰত্নকান্ত বৰকাকতি। সুনীত কোঁৱৰ গজেন বৰুৱা। সংগীতাচাৰ্য হৈছে লক্ষ্মীৰাম বৰুৱা। সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱা। সিংহ পুৰুষ হৈছে ৰাধা গোবিন্দ বৰুৱা। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰি দিব। যদি ভিডিঅ'টোৰ কোনোবা ভুল হৈছে তেন্তে কমেণ্ট কৰি জনাব। তেতিয়াহ'লে বন্ধুসকল, এনে এটা ভিডিঅ'ৰে আকৌ লগ পাম।